Hello everyone, welcome to Aptitude Skills. So আজি আমি চাম CTET পেপাৰৰ যোনটো ফেব্ৰুৱাৰী 2026ত হৈ গৈছিলে সেইটোৰ আজি আমি কুৱেশ্যন নম্বৰ 6টো চাম। ঠিক আছে, মই ইয়াৰ আগত 1 to 5 কৰাই দিছোঁ। চ' আপোনালোকে চেনেলত যদি চাব ভালকৈ তাতে লিংকটো আপোনালোকে পাই যাব, বা মই ডিছক্ৰিপশ্যনতো আপোনাৰ পাৰ্ট 1টো মই লিংকটো দি দিম। ঠিক আছে, চ' পাৰ্ট 1টো চাই ল'ব, তাৰপিছত ছেকেণ্ড পাৰ্টটোলৈ আহিব। ঠিক আছে, চ' আজি আমি ছেকেণ্ড পাৰ্টটো কৰিম। তো ইয়াৰ আগত মই কৈছোঁ, যদি আপোনালোকে ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু যদি আপোনাৰ এপ্টিটিউড এণ্ড ৰিজনিং ছেকশ্যনখিনি লাগে, তেতিয়া গোটেইখিনি মোৰ চেনেলত ছল্ভ কৰি থোৱা আছে উইথ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। বহুত কুৱেশ্যন পেপাৰ ছল্ভ কৰা আছে। যদি আপোনালোকে চেনেলটো ভালকৈ চায় তেতিয়া তাত ধুনীয়াকৈ পাই যাব। ঠিক আছে, চ' ষ্টাৰ্ট কৰোঁ আহক কুৱেশ্যনটো। চ' ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে চাওক। ৰভি গিফ্ট 1/4 অফ এ পিজ্জা টু সোনু এণ্ড 1/3 অফ দ্য ৰিমেইনিং পিজ্জা টু প্ৰিয়া। He then distributes the remaining pizza equal to Anu, Bobby and Chima. What fraction of the whole pizza does Chima get? ঠিক আছে, কুৱেশ্যনটো অকণমান ট্ৰিকি আছে, তথাপি আমি ছল্ভ কৰি লওঁ ধুনীয়াকৈ। শ্বৰ্ট টেকনিকত আমি ছল্ভ কৰি দিম। চাওক কুৱেশ্যনটোত কি দি আছে, যেতিয়া আমি ফ্ৰেকশ্যনত আহে যে এটা পিজ্জা আছিলে, ঠিক আছে, এটা পিজ্জা আছিলে এনেকুৱা, সেই পিজ্জাটোৰ কি হয় 1/4টো কাক দিয়া হৈছে, 1/4টো দিয়া হৈছে সোনুক, আৰু 1/3 অফ দ্য ৰিমেইনিংটো প্ৰিয়াক দিয়া হৈছে। যেতিয়া এনেকৈ 1/3 1/4 আহে, তেতিয়া আমি এই গোটেই পিজ্জাটো এটাই ধৰি লওঁ। ঠিক আছে, মানে টোটেল কিমান পাৰ্ট আছিলে পিজ্জাটো, এটা পাৰ্ট আছিলে, তেনেকৈ আমি ধৰি লওঁ। ঠিক আছে, এতিয়া 1/4 অফ দ্য পিজ্জাটো সোনুক 1 পাৰ্ট দিলে, 1/4 পাৰ্ট দিলে। চ' টোটেল পাৰ্ট যদি আমি টোটেল পাৰ্ট যদি আমি 1 ধৰোঁ, তেতিয়া সোনুক কিমান পালে 1/4 অফ দ্য পিজ্জা, মানে 1/4 অফ দ্য টোটেল পাৰ্ট, মানে 1/4 টো সোনুক দিলে। বুজি পালে এইখিনিলৈকে? টোটেল পাৰ্টটো আমি কি কৰোঁ, সদায় এনেকুৱা কুৱেশ্যনত টোটেল পাৰ্টটো আমি 1 ধৰি লওঁ। 1 ধৰি লোৱাৰ লগে লগে, বা আপুনি এক্সো ধৰিব পাৰে। ঠিক আছে, এক্স ধৰিব পাৰে, একো কেছ নাই। টোটেল পাৰ্টটো কি হ'ব, 1ৰ ঠাইত আপোনালোকে এক্স ধৰি ল'ব, তেতিয়া আপোনালোকে ওলাই যাব। টোটেল পাৰ্টটো আমি 1 ধৰোঁ, 1 ধৰিলে কি হয়, সুবিধা হয় কৰিবলৈ। সোনুক কিমান পালে 1/4 অফ দ্য পিজ্জা, 1/4 অফ দ্য পিজ্জা পালে। চ' সোনুৱে 1/4 পালে। এতিয়া সোনুক যে 1/4 দিলে, এতিয়া ৰিমেইনিং কিমান থাকিব আমাৰ তাত, ৰিমেইনিংটো কিমান, কেনেকৈ কৰোঁ আমি, টোটেল আমাৰ তাত কিমান আছিলে, 1 পাৰ্ট আছিলে, সোনুক 1/4 দিলে, মানে 1 - 1/4 কিমান হ'ব, এইটো কেনেকৈ কৰোঁ, 4 তলত 1 এটা আছে, 1/4 × 4, 4 × 1 4, -4 কিমান যায়, 4 হ'ব, 1 × 1 × 1 1, চ' 4 - 1 3/4, চ' 3/4 পাৰ্টটো ৰিমেইন থাকিলে। এতিয়া আমাক নেক্সট ষ্টেপত কোৱা হৈছে যে 1/3 অফ দ্য ৰিমেইনিং পিজ্জা, এই ৰিমেইনিং পিজ্জাৰ 1/3টো কোনে পালে, প্ৰিয়াই পালে। চ' প্ৰিয়াই কিমান পালে, প্ৰিয়াই পালে 1/3 কিহৰ 1/3 অফ দ্য ৰিমেইনিং পিজ্জা, ৰিমেইনিং যোনটো আছিলে পিজ্জা, এইটোৰ ওপৰত নাযাব আকৌ, ৰিমেইনিং যোনটো আছিলে তাৰ 1/3, মানে 3/4। চ' কিমান হ'ল, 3 3 কেঞ্চেল হ'ল, 1/4, মানে প্ৰিয়াও পালে 1/4 পাৰ্ট। এতিয়া সোনুক পালে 1/4, প্ৰিয়াই পালে 1/4। ঠিক আছে, চ' এতিয়া টোটেল ডিষ্ট্ৰিবিউশ্যন কিমান হৈ গ'ল আমাৰ, সোনু প্লাছ প্ৰিয়া হ'লে কিমান হ'ব, দুইটাকেতো দিয়া হৈ গ'ল, সোনু প্লাছ প্ৰিয়া হ'লে কিমান হ'ব, 1/4 + 1/4, হয়নে? সোনুৱে পালে 1/4, প্ৰিয়াই পালে 1/4, চ' কিমান হ'ল এইটো, 4 হৈ গ'ল। 4 1 × 1 1 × 1 1, প্লাছ 4 1 × 1 1 × 1 1, ইকুৱেল টু 2/4, ইকুৱেল টু 1/2 হৈ গ'ল। এতিয়া সোনু আৰু প্ৰিয়া মিলাই পেলাই 1/2 পাৰ্ট হ'ল, হয়নে? দুইটাকে দিলে 1/2 পাৰ্ট। ৰিমেইনিং কিমান থাকিলে আমাৰ তাত, ৰিমেইনিং কিমান থাকিব, এতিয়া ৰিমেইনিং থাকিলে আমাৰ টোটেল পাৰ্ট আছিলে 1, সোনু আৰু প্ৰিয়া মিলাই পেলাই কিমান পাৰ্ট দিয়া হ'ল, 1/2, চ' ৰিমেইনিং কিমান থাকিলে, 1 - 1/2, কিমান হ'ল, 1/2, চ' 1/2 পাৰ্টটো ৰিমেইনিং হৈ আছে। এতিয়া নেক্সট ষ্টেপটো আহক, কুৱেশ্যনটোত কি দিয়া আছে, তাৰপিছত হি দেন ডিষ্ট্ৰিবিউটছ দ্য ৰিমেইনিং পিজ্জা, ৰিমেইনিং কিমান আছিলে, 1/2, ইকুৱেলি দিলে, কাক দিলে, অনু, ববি আৰু সীমাক ইকুৱেলি দিলে, মানে তিনিটাৰ মাজত ইকুৱেলি ভাগ কৰিলে এই 1/2 পাৰ্টটো। ঠিক আছে, চ' এইটো আমি কেনেকৈ লিখিম, সিহঁত তিনিটাই কি পালে, তিনিটাই একেই পাইছে, অনু ইকুৱেল টু ববি ইকুৱেল টু সীমা, হয়নে? এই তিনিটাই একেই পাৰ্ট পাইছে, চ' তিনিটাৰ মাজত ডিভাইড হ'লে কি হ'ব, /3 কৰি দিওঁ আমি ডাইৰেক্ট। আমাৰ ৰিমেইনিং পাৰ্ট কিমান আছিলে, 1/2, এই ৰিমেইনিংখিনি আছিলে ইমানখিনি, তিনিটাৰ মাজত ভাগ হৈ গ'ল। আৰু যেতিয়া আমি তিনিটাৰ মাজত ভাগ কৰোঁ, কি কৰোঁ আমি, ডাইৰেক্ট ডিভাইড কৰি দিওঁ 3 দি। যদি 4টাৰ মাজত ভাগ কৰিব হয় 4 দি ডিভাইড কৰিম, 5টাৰ মাজত ভাগ কৰিব হ'লে 5 দি ডিভাইড কৰিম, তেনেকৈ ডিভাইড কৰি দিওঁ। এইটো আমি কেনেকৈ ছল্ভ কৰিম, এই 3 তলতটো 1 আছে, চ' তুমি উল্টা হৈ যাব, ওপৰৰ নিউমাৰেটৰটো একেই থাকিব, তলৰ ডিনমিনেটৰটো কি হ'ব, 3/1টো উল্টা হৈ যাব, 1/3, মানে কিমান হ'ব, 1/6। চ' এতিয়া তিনিটাই কিমান পালে, 1/6 পাৰ্টকৈ পালে, প্ৰত্যেকটোৱে 1/6 পাৰ্টকৈ পালে। সোনুৱে পালে 1/4 পাৰ্ট,
প্ৰিয়াই পালে 1/4 পাৰ্ট আৰু অনু ববি আৰু সীমা তিনিটাই পালে 1/6 পাৰ্ট চ' আমাক কুৱেশ্যনটোত কি সোধা হৈছে হোৱাট ফ্ৰেকশ্যন অফ দ্য হোল পিজ্জা ডাজ চিমা গেট চিমাই কিমান ফ্ৰেকশ্যন অফ দ্য হোল পিজ্জাটো পালে তো চিমাই কিমান পালে 1/6 পাৰ্টটো চ' আমাক অপশ্যন নম্বৰ এ হ'ব আনচাৰ বুজিলে ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে ইন ট্ৰাইংগল এ বি চি এতিয়াতো জামেট্ৰি পাৰ্ট আহিলে এটা জামেট্ৰিক কুৱেশ্যন দিছিলে আপোনাৰ চিটেটত ইন ট্ৰাইংগল এ বি চি চাইড বি চি এণ্ড বি এ আৰ প্ৰডিউচ টু ডি এণ্ড ই ৰেচপেক্টিভলি ইফ এ চি ডি ইকুৱেল টু 120 ডিগ্ৰী এণ্ড চি এ ই ইকুৱেল টু 130 ডিগ্ৰী দেন হোৱাট ইজ দ্য মেজাৰ অফ এংগল এ বি চি দেখাত অকণমান ক্ৰিটিকেল হয় জামেট্ৰিত চবে বহুতেই টান পায় হয়নে তো এইটো কিন্তু একদম ইজি কুৱেশ্যন হয় মই আপোনালোকক একদম ধুনীয়াকৈ শিকাই দিম চাওক এটা ট্ৰাইংগল আছিলে এ বি চি ঠিক আছে মই ডাঙৰকৈ ট্ৰাইংগলটো আঁকি দিওঁ এইটো হ'ল এ বি চি টু এ টু বি টু চি হৈ গ'ল এতিয়া আমাক কৈছে যে বি চি ইন ট্ৰাইংগল এ বি চি চাইড বি চি চাইডটো কি কৰিলে প্ৰডিউচ টু ডি ডিলে প্ৰডিউচ কৰি দিলে হয়নে আৰু ই ৰেচপেক্টিভ আৰু বি এটো কি হ'লে প্ৰডিউচ কৰিলে ই বি এটো এইফালে ইলে প্ৰডিউচ কৰিলে এইখিনিলে ই আছে ঠিক আছে ইলে প্ৰডিউচ কৰি দিলে হৈ গ'ল এতিয়া আমাক কৈছে ইফ এংগল এ চি ডি সদায় মাজৰটো চাব দেই এনেকুৱা যেতিয়া এংগল থাকে এনেকুৱা এংগল থাকে সদায় আমি কি কৰিম সদায় মাজৰটো চাম এ চি ডি মানে এই এংগলটো কিমান কৈছে 120 ডিগ্ৰী হৈ গ'ল চি এ মানে আমি মাজৰ এংগলটো চাম চি এ ই মানে এইটো এংগল কোৱা হৈছে 130 ডিগ্ৰী হৈ গ'ল নেক্সট আমাক কৈছে দেন হোৱাট ইজ দ্য মেজাৰ অফ এংগল এ বি চি মেজাৰ লাগে মানে এ বি চি এই এংগলটো লাগে এই এংগলটো মেজাৰমেণ্টটো লাগে ঠিক আছে যেতিয়া আমি এতিয়া চাওক কেছটো যেতিয়া আমি এডাল প্ৰডিউচ কৰি দিলোঁ তেতিয়া এইটো ষ্ট্ৰেইট এংগল হৈ গ'ল নে নাই এইটো এটা ষ্ট্ৰেইট এংগল হৈ গ'লগৈ হয়নে ইয়ালৈকে আমাৰ ঠিকে আছিলে যেতিয়া আমি চিটো প্ৰডিউচ কৰি দিলোঁ চিটো আমি আগবঢ়াই দিলোঁ তেতিয়া এইটো এটা ষ্ট্ৰেইট এংগল হৈ গ'ল আৰু ষ্ট্ৰেইট এংগল কি হ'ব ষ্ট্ৰেইট এংগল আপোনাৰ 180 ডিগ্ৰী হয়নে চ' এতিয়া আমি লিখিব পাৰোঁ যে এইটো এংগলত লিখিব পাৰোঁ যে এংগল এ চি ডি প্লাছ তাৰপৰা এংগল এ চি ডি প্লাছ এংগল এ চি বি ইকুৱেল টু 180 ডিগ্ৰী হয়নে এ চি ডি প্লাছ এংগল এ চি বি এই গোটেইটো 180 ডিগ্ৰী হ'ব নাই এই গোটেইটো 180 ডিগ্ৰী হয় মানে এ চি ডি প্লাছ এংগল এ চি বি 180 ডিগ্ৰী হ'ল এতিয়া আমি এ চি ডিটো জানো 120 ডিগ্ৰী প্লাছ এংগল এ চি বি ইকুৱেল টু 180 ডিগ্ৰী চ' ইয়াৰ পৰা আমি এ চি বিটো ওলাই ল'লোঁ চাওক যদি আপোনাক এংগলটো এ বি চিটো ওলাব দিছে তেতিয়া আমি এই এংগলটো জানিব লাগিব আৰু এই এংগলটো জানিব লাগিব হয়নে তেতিয়াহে আমি ট্ৰাইংগলৰ তিনিটাত এংগল প্লাছ কৰি 180 ডিগ্ৰী হয় সেইটো আমি ইউজ কৰিব পাৰিম হয়নে তো আমি এ চি বিটো উলিয়াই ল'লোঁ এংগল এ চি বি যেতিয়া আমি মাইনাছ কৰি দিম 60 ডিগ্ৰী থাকিব হৈ গ'ল এ চি বিটো আমি ওলাই গ'লোঁ এ চি বিটো কিমান হ'ল এ চি বি 60 ডিগ্ৰী পাই গ'লোঁ এতিয়া তেনেকৈ আমি এইটো কৰিম যেতিয়া আমি বি এটো প্ৰডিউচ কৰি দিলোঁ ইলে তেতিয়া এইটো এটা কি হৈ গ'ল এইটো এটা ষ্ট্ৰেইট এংগল হৈ গ'ল আৰু ষ্ট্ৰেইট এংগল হৈ যোৱাৰ লগে লগে কি হ'ব ইয়াত এংগল এ এইটো এটা কোনটো হ'ল এইটো হ'ল ষ্ট্ৰেইট এংগল ন এই ষ্ট্ৰেইট এংগল আমি কেনেকৈ চাম বি এ চি এংগল বি এ চি প্লাছ এংগল চি এ ই এইটো সদায় মাজত থ'ব লাগিব কিন্তু দেই এইটো মনত থ'ব কাৰণ এইটো এংগলহে হৈছে 180 ডিগ্ৰী সেইকাৰণে আমি এইটো সদায় মাজত থৈ দিছোঁ ইকুৱেল টু 180 ডিগ্ৰী এতিয়া আমি জানো চি এ ই হয়নে চি এ ই আমি জানো চি এ ই কিমান হ'ল 130 ডিগ্ৰী চ' এংগল বি এ চি প্লাছ চি এ ই হ'ল 130 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী চ' ইয়াৰ পৰা আমি উলিয়াই দিম বি এ চি ডাইৰেক্ট ওলাই গ'ল কিমান হ'ল 70 ডিগ্ৰী কিমান 50 ডিগ্ৰী ওলাই গ'ল এনচাৰটো বি এ চি কিমান হ'ব বি এ চি এইটো কিমান এংগল পালোঁ আমি 50 ডিগ্ৰী হয়নে এতিয়া চাওক ট্ৰাইংগল এটাত আপোনাৰ দুটা এংগল পাই আছোঁ আমি তিনিটা এংগল ওলাই দিম আমি ইজি হয় কেনেকৈ উলিয়াই দিম এংগল এ বি চি প্লাছ এংগল এ বি চি প্লাছ এংগল বি চি এ প্লাছ এংগল চি এ বি এইটো কিমান হ'ল ইকুৱেল টু 180 ডিগ্ৰী হয়নে 180 ডিগ্ৰী হৈ গ'ল এতিয়া আমি কেনেকৈ কৰিম এ বি চি আমি কেনেকৈ জানো এ বি চি আমি নাজানো আমাক উলিয়াব দিছে এংগল এ বি চি আমি লিখিলোঁ প্লাছ এংগল বি চি এটো কি হয় বি চি এটো এইটো এ চি বি আৰু বি চি এ একেই হয় খালি মাজৰ এংগলটো চাব আপুনি সদায় মাজৰ এংগলটো চাব এ চি বি আছে ইয়াত বি চি এ এইটো বেলেগ নেকি নহয় বেলেগ কাৰণ মাজৰ চিটো আছে নহয় একেই হ'ব আপোনাৰ বুজিলে খালি একেটা চেঞ্জ হৈ আছে এ চি বিটো আমি বি চি এও লিখিব পাৰোঁ
একো কথা নাই এ চি বিটো আমি বি চি এও লিখিব পাৰোঁ কাৰণ মাজৰ এংগলটো চি এ বুজাই আছে হয়নে চ' বি চি এ মানে এ চি বি কি হয় 60 ডিগ্ৰী প্লাছ এ চি এ বি আমি উলিয়াই থৈছোঁ এইটো চাওক একেই হ'ল বি এ চি আমি উলিয়াইছোঁ হয়নে বি এ চি উলিয়াইছোঁ কিন্তু বি এ চি মাজৰ এংগলটো কি হয় সদায় চাওক একে আছে বি এ চি আছে চি এ বি একে আছে খালি মাজৰ এংগলটো আমি চাওক এ আছে ইয়াতো এ আছে মানে এইটো একেই হৈ আছে হয়নে চ' কি হ'ল এইটো 50 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী বুজি পালে এংগলটো সদায় মনত থ'ব এতিয়া আমি এইটো এংগল মই কিবা এটা এংগল লৈ ল'লোঁ ইয়াত থাকক চি এ ই দিয়া আছে হা এইটো চাওক চি এ ই দিয়া আছে চি এ ই দিয়া আছে এইটো মই এনেকৈ লিখিব পাৰোঁ ই এ চিও লিখিব পাৰোঁ হয়নে বা আমি এইটোও লিখিব পাৰোঁ যে ই এ চিও লিখিব পাৰোঁ চি এ ই এ চিও লিখিব পাৰোঁ হয়নে কাৰণ মাজৰ এংগলটো সদায় 8 আছে তেনেকৈ যদি মই এংগল এ চি ডি চাওঁ এ চি ডি এংগল এ চি ডি এই এংগলটো বুজাই আছে হয়নে এই এংগলটো বুজাইছে এইটো আমি এনেকৈ লিখিব পাৰোঁ ডি চি এ কে লিখিব পাৰোঁ খালি মাজৰটো চালেই হ'ল আপুনি ঠিক আছে তো এতিয়া কি হ'ব এতিয়া আমাৰ এ বি চিৰ পৰা ডাইৰেক্ট ওলাই যাম আমি এ বি চি ইকুৱেল প্লাছ 110 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী হয়নে এ বি চি কিমান হ'ব এতিয়া 70 ডিগ্ৰী চিম্পল আছিলে কুৱেশ্যনটো খালি অকণমান আপোনালোকে যদি আগতে জানে জামেট্ৰিবিলাক তেতিয়া আপোনালোকে ধুনীয়াকৈ হৈ যাব ঠিক আছে চ' আজি বেছি কৰা নাই আজি দুটা কুৱেশ্যনেই কৰিছোঁ চ' কালি মই আকৌ আপোনাৰ পাৰ্ট 3 লৈ আহিম ঠিক আছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু তাত যিখিনি আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়া তাত বহুতখিনি কুৱেশ্যন পেপাৰ মই কৰাই দিয়া আছে আসাম গভৰ্ণমেণ্টৰ আছে এছ এছ চি আছে বেংকিং আছে গোটেইখিনি আছে আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব এপ্টিটিউড এণ্ড ৰিজনিং আছে আৰু শ্বৰ্ট টেকনিক আৰু ডিটেইল ধুনীয়াকৈ বুজাই দিয়া আছে জামেট্ৰি ছেকশ্যনটো আছে ট্ৰিগন'মেট্ৰিও আছে আপোনালোকে তাত চালে স্ক্ৰল ডাউন যেতিয়া কৰি থাকিব চেনেলটো তেতিয়া আপুনি গোটেইখিনি ভিডিঅ' পাই থাকিব ঠিক আছে তো মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ